মহিলা উদ্যমিতা আঁচনি প্ৰথম কিস্তিৰ ধন আপোনালোকক আমি চেক যোগে বিতৰণ কৰিম। কালি মই বিশ্বনাথত গৈছিলোঁ, এগৰাকী মহিলাই মোক কৈছে যে মামা আপুনি 10,000 টকাটো দিলে মই ভাল মোবাইল এটা কিনিম আৰু। এতিয়া মোবাইল কিনিলে পাব নেকি পিছত 25,000 টকাটো? পাব নেকি? একদম বুজি পাইছে? ধন আপোনালোকক আমি চেক যোগে বিতৰণ কৰিম। মিটিঙৰ পিছতে আপোনালোকক আমি চেক দিম, আপোনালোকে আজিয়ে ঘৰত চেকখন লৈ যাব। চেকখন লৈ যোৱাৰ পিছত আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰোঁ। যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলোঁ, তেতিয়াহ'লে হাঁহে আৰু কণী নিদিব, হাঁহটোৱে মৰি থাকিব। হাঁহটোৱে কণী দিব লাগে নাই? এতিয়া এই 10,000 টকাটো লৈ আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান, তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই। কিয় দিয়া নাই? ঘৰত যদি 3টা বাচ্চাই আছে, কেনেকৈ তেওঁলোকে প্ৰডাকশ্যন কাম কৰিব, উৎপাদনৰ কাম কৰিব? জনজাতীয় লোকসকলক আমি 4টা দিছোঁ, বাগিচাৰ লোকক 4টা দিছোঁ, বাকী 3টা। কাৰণ যিমানে সন্তান বেছি হ'ব, দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি, তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব। আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম, আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই শালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে, তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে, তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। শালত কৰক, মুৰ্গী কৰক, কণী কৰক, ব্যৱসায় কৰক। 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহি পৰীক্ষা কৰিম। আমি আপোনালোকক সুধিম যে আপোনালোকে টকাটো ক'ত ব্যৱহাৰ কৰিলে। যিসকল আই মাতৃয়ে এই টকাটো সৎ ব্যৱহাৰ কৰিব, অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম। এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম, 12,500 চৰকাৰৰ পৰা দিম। চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে, বেংকৰ টকাটো ঘূৰাই দিব লাগিব, কিন্তু সুদ দিব নালাগে। বেংকৰ সুদটো চৰকাৰে দিব, মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব। আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব, তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম। হাঁহে যেনেকৈ কণী পাৰে, এই 10,000 টকায়ো দুবাৰ কণী পাৰিব। এবাৰ 25,000ৰ কণী পাৰিব, এবাৰ 50,000 টকাৰ কণী পাৰিব। কণী পাৰিব লাগে নে নাই? লাগে। যদি কণী পাৰিব লাগে, আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব। আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব। কাকো খুৱাব নালাগে, মাত্ৰ নিজে নাখালে হ'ল, নিজে ইয়াক ভাল কামত লগালে হ'ল। কোনে কোনে ভাল কামত লগাব? চবে লগাব। আৰু কোনে কোনে মোবাইল কিনিব? যোনে মোবাইল কিনিব তাক মই আৰু 2,000 টকা দি দিম, যাতে ভাল মোবাইল এটা পায়। কোনে কোনে মোবাইল কিনিব? পিছফালে কোনোবাই মোবাইল কিনিব নেকি? নিকিনে। কোনে কোনে নিকিনে? হাত দাঙক। আচ্ছা, ৰঞ্জিত দা, মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গ'ল। এতিয়া মোবাইল দোকানীবিলাকে নকলে হ'ল মামাক অহাবাৰ ভোট নিদিওঁ বুলি। চবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব, আই মাতৃসকলে ফেচবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব।
নিকিনিব দেই কোনেও ঠিক আছে ভাল কৰি টকাটো ব্যৱহাৰ কৰক আমি আপোনালোকক অহা বছৰ আৰু 25,000 টকা তাৰ পিছত আমি আপোনালোকক আৰু 50,000 টকা দিম মই আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে সমগ্ৰ অসমতে এই আঁচনিটোৰ জৰিয়তে প্ৰায় 30 লাখ এগৰাকী দুগৰাকী নহয় 30 লাখ মহিলা উপকৃত হ'ব বিহালীত কিমান পাব একা আজি 23,300 গৰাকী মহিলাই আজি বিহালী 10,000 কৰি লাভ কৰিব তাৰ মানে 230 কোটি টকা মোৰ ঘৰত আহোতে 10,000 লাগে কিন্তু যদি 10,000 আৰু 23,000 পূৰণ কৰি দিয়ে 230 কোটি টকা আজি বিহালী সমষ্টিত আপোনালোকে 230 কোটি টকা লাভ কৰিব আমি সকলোৱে যদি টকাটো হিসাব কৰো এজনৰ ঘৰত 10,000 আহিব কিন্তু সকলোৱে যোগ বিয়োগ কৰি দিলে 230 কোটি টকা আজি আমাৰ বেংকটোত লেনদেন হ'ব মই পুনৰবাৰ আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সকলো বিষয়া কৰ্মচাৰীক ধন্যবাদ জনাইছো মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া মহিলা গোটসমূহক 17,114 কোটি টকা ঋণ দিছিলো আৰু আচৰিত পাব যে মহিলাসকলে 99% মহিলাই বেংকক লোন ঘূৰাই দিছে আজি আমাৰ অসমৰ মহিলাৰ শক্তি 17,000 কোটি টকা বেংকৰ পৰা লোন লৈছে কোনেও বেংকৰ টকা খোৱা নাই তেওঁলোকে বেংকক টকা উভতাই দিছে মই ভাবো সেই ধৰণে আজিও যদি এই ধৰণে আমি এই 10,000 টকাৰ উচিত ব্যৱহাৰ কৰো ভৱিষ্যতে 25,000 টকাৰ বাবে নিজকে যোগ্য কৰি তুলো আৰু ভৱিষ্যতে 50,000 টকালৈকে নিজক যোগ্য কৰি তুলো তেতিয়াহলে আমি হসা খসি লাখপতি বাইদেউ হৈ যাম হ'ব লাগে না নাই লাখপতি বাইদেউ লাষ্টত সকলোৰে কাৰণে নহয় আন সকলৰ কাৰণে কৈছো লাহে লাহে অসম চৰকাৰে আমাৰ আঁচনিবিলাক 3টাতকৈ কম থকা বাচ্চাৰ ঘৰতহে দিব 3টাতকৈ বেছি বাচ্চাৰ ঘৰত জন্ম হলে ভৱিষ্যতে অৰুণোদয় আদি পোৱাও দিগদাৰ হ'ব সেই কাৰণে আমাৰ যিবিলাকৰ ঘৰত 8টা 9টাকৈ কেতিয়াবা বাচ্চা জন্ম হয় তেওঁলোকক মই অনুৰোধ কৰিম যাতে নতুন বিয়া হোৱা ছোৱালীবিলাকে 2টাতকৈ যাতে বেছি বাচ্চা জন্ম নিদিয়ে কাৰণ ৰেলখন ইয়াতে ৰখি গলে ভাল আছিল নে মাজত আমাৰ এই আঁচনিটোৰ জৰিয়তে আমি অসমৰ মহিলা সমাজলৈ আৰু এটা বাৰ্তা প্ৰেৰণ কৰিছো যে আমি যাতে অত্যাধিক ঘৰত শিশুৰ জন্ম নিদিও আমাৰ কিছুমান পৰিয়ালত বিভিন্ন কাৰণত এতিয়াও 6-7টা বাচ্চা জন্ম হয় লাহে লাহে চৰকাৰে যাৰ ঘৰত 6-7টা বেছি বাচ্চা জন্ম হয় লাহে লাহে চাউলো বন্ধ হ'ব তেওঁলোকৰ কাৰণে অৰুণোদয় আঁচনিও বন্ধ হ'ব মহিলা উদ্যমিতাও নাপাব যাৰ হৈ গল তেওঁলোকৰ কাৰণে কোৱা নাই যি নতুনকৈ বিয়া হৈছে যাৰ হৈ গলটো হৈ গল ভগৱানে দিলে আল্লাহ দিলে কি কৰিব এতিয়াতো আৰু উপায় নাই হয় নে নহয় কিন্তু নতুনকৈ বিয়া হোৱা ছোৱালীবিলাকক আমি শিকাব লাগিব যাতে 2টা বা 3টাতকৈ বেছি বাচ্চা আমাৰ ঘৰত জন্ম নহয় মই ঠিক কৈছো না নাই মই ভুল কৈছো নেকি মই ঠিকে কৈছো তো এই মা ঠিক কৈছো নে নাই ঠিক কৈছো ঠিক আছে ঘৰত কবি আজি গৈ হাজবেণ্ডক যে মই ঠিক কৈছো যদি ঠিক কৈছো না নাই একদম আজি ঘৰত গৈ কবি দেই সবৰ পৰিয়াল 2টা বা 3টা আৰু চৰকাৰী আঁচনি আহিব
নিযুত মইনা আহিব ল'ৰা ছোৱালীক পঢ়াম